ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰাৰ সকলো ৰহস্য হৈছে ফাদিল। জুবিন গাৰ্গক উৰে নিহা সুৰা সেৱন কৰোৱা হৈছিল হোটেলত। কাৰ ফোনৰ পৰা অমৃত পাবলৈ আহিছিল এই নিৰ্দেশ, সবিস্তাৰে চাওক। জুবিন গাৰ্গক উৰে নিহা সুৰা সেৱন কৰোৱা হৈছিল হোটেলৰ কোঠাত। কাৰ ফোনৰ পৰা আহিছিল অমৃত পাবলৈ এই নিৰ্দেশ। ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা হৈছে ফাদিল। শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃত পাবাই ফোনযোগে কৰা নাছিল কোনো বাৰ্তালাপ। অসমৰ পৰাই পৰিকল্পনা কৰি ছিংগাপুৰৰ হোটেলৰ কোঠাত হত্যাকাৰে কৰিছিল আলোচনা। হোটেলৰ কোঠাত উৰে নিহা সুৰা সেৱন কৰোৱা হৈছিল জুবিন গাৰ্গক। অমৃত পাবাক দিয়া হৈছিল তাৰ দায়িত্ব। জুবিন গাৰ্গৰ মৃত্যুক সম্পূৰ্ণ ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল হত্যাকাৰীয়ে। স্পষ্ট প্ৰমাণ ৰৈ নোযোৱাকৈ জুবিন গাৰ্গক কৰা হৈছিল হত্যা। প্ৰথমে অত্যাধিক সুৰা সেৱন কৰোৱা হৈছিল জুবিন গাৰ্গক। তাৰ পিছত শাৰীৰিক আৰু মানসিক কষ্ট দিয়া হৈছিল জুবিনক। সুৰা সেৱন কৰা জুবিন গাৰ্গক হোটেলৰ কোঠাৰ পৰা ৰাতিপুৱাই লৈ যোৱা হৈছিল সাগৰলৈ আৰু এনেদৰে তিল তিলকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক। পৰৱৰ্তী খবৰ। এইবাৰ মুছলমানক এবাদত কৰিবলৈ নিদিয়া হিন্দু দল সংগঠনে। নিজৰ ঘৰত নামাজ পঢ়িলৈ ল'ব লাগিব হিন্দু দল সংগঠনৰ অনুমতি। হিন্দু সংগঠনে দিলে ধমক মুছলমানক। ক'ত সংঘটিত হৈছে এই ঘটনা, সবিস্তাৰে চাওক। মুছলমানৰ ইবাদতত বাধা হিন্দুৰ। নিজ ঘৰত নামাজ পঢ়িলৈ ল'ব লাগিব অনুমতি। হিন্দু দল সংগঠনে দিলে ধমক মুছলমানক। উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ক্ৰমাৎভাৱে ৰাজ্যখনত বৃদ্ধি পাইছে মুছলমানৰ ওপৰত নিৰ্যাতন। হিন্দু সংগঠনৰ নেতাই মুছলমানৰ ওপৰত আৰম্ভ কৰিছে অত্যাচাৰ। শুকুৰবাৰে মিয়াৱালা এলেকাত জুমাৰ নামাজ আদায় কৰাত দিছে বাধা। ঘৰত নামাজ পঢ়িলেও অনুমতি ল'ব লাগিব হিন্দু সংগঠনৰ। হিন্দুত্ববাদী সংগঠনৰ আজব দাবীত চিন্তিত হৈছে মুছলমান। বহু মুছলমান লোকক ধমক দিয়া ভিডিঅ' হৈছে ভাইৰেল। আৰক্ষীৰ সুৰক্ষা ব্যৱস্থা ভেদ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে সংগঠনে। উত্তৰাখণ্ডৰ কোনো এটা এলেকাত নামাজ পঢ়িব নোৱাৰিব বুলি হুংকাৰ দিছে সংগঠনে। পৰৱৰ্তী খবৰ। অহাকাইলৈ আদালতত হাজিৰ কৰা হ'ব জুবিন কাণ্ডৰ 7 অভিযুক্তক। সশৰীৰে আদালতত হাজিৰ কৰা হ'ব 7 অভিযুক্তক। কিছু সময়ৰ বাবে কাইলৈ মুকলি আকাশৰ তলত আহিব 7 অভিযুক্তই। সবিস্তাৰে চাওক। কাইলৈ আদালতত হাজিৰ কৰা হ'ব জুবিন কাণ্ডৰ 7 অভিযুক্তক। সশৰীৰে আদালতত হাজিৰ কৰা হ'ব 7 অভিযুক্তক। কিছু সময়ৰ বাবে কাইলৈ মুকলি আকাশৰ তলত আহিব 7 অভিযুক্তই। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনা হ'ব 7 অভিযুক্তক। বাক্সা কাৰাগাৰৰ পৰা অনা হ'ব শ্যামকানু সিদ্ধাৰ্থ সন্দীপন গাৰ্গক আৰু হাফলঙৰ পৰা অনা হ'ব শেখৰ আৰু অমৃত প্ৰভাক। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু আৰু শেখৰজ্যোতিৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰু অভিযুক্ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ 105 ধাৰা জাৰি। PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে SITৰ দ্বাৰা। পৰৱৰ্তী খবৰ। এইবাৰ নৱবৰ্ষত অৰুণোদয়ৰ হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাওক সবিস্তাৰে। নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। 3000কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন? বিধানসভা শীতকালীন অধিৱেশন চলাকালীন অৱস্থাত প্ৰশ্ন কৰিছিল অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, কিজানি 3100কৈও পাব পাৰে অৰুণোদয় হিতাধিকাৰীয়ে। 1 জানুৱাৰীত যিটো গুলি ফুটাম, আপুনি নিৰ্বাচন খেলিবলৈকেও ভয় কৰিব। 1 জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। পৰৱৰ্তী খবৰ। এইবাৰ বিজেপিত যোগদানৰ হেতা ওপৰ লাগিছে মুছলমান সংখ্যালঘু ৰাইজৰ। প্ৰায় 1.5 শতাধিক মুছলমানে যোগদান কৰিলে বিজেপিত। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসাত পঞ্চমুখী ধৰ্মীয় সংখ্যালঘু ৰাইজৰ। সবিস্তাৰে চাওক। বিজেপিত যোগদানৰ হেতা ওপৰ লাগিছে সংখ্যালঘু ৰাইজৰ। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসাত পঞ্চমুখী হৈছে সংখ্যালঘু মুছলমানে। প্ৰায় 1.5 শতাধিক মুছলমানে যোগদান কৰিলে বিজেপিত। বৰপেটা ৰোডৰ খৈৰাবাৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত বিজেপিলৈ শ শ মুছলমানৰ যোগদান।
হুইল চেয়াৰত বহিও বিজেপিত যোগদান কৰিবলৈ আহিল সংখ্যালঘু মুছলমানে। বিজেপিত যোগদানৰ হেতা ওপৰত লাগিছে সংখ্যালঘু মুছলমানৰ। মুখ্যমন্ত্ৰী বিজেপিৰ প্ৰশংসাত পঞ্চমুখী ধৰ্মীয় সংখ্যালঘু ৰাইজৰ। প্ৰায় 1.5 শতাধিক মুছলমানে যোগদান কৰিলে বিজেপিত। প্ৰায় 1.5 শতাধিক মুছলমানে যোগদান কৰিলে বিজেপিত। পৰৱৰ্তী খবৰ।